নমস্কাৰ সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আহকচোন আজি আমি এটা ধুনীয়া ৰেচিপি এটা বনাম, ভাত কেৰেলাৰ পুৰ। ভাত কেৰেলাৰ পুৰ চাগে আপোনালোকে খাইছে, হ'লেও মই আজি নতুন ৰূপত বনাই দেখাইছোঁ। আমাৰ আইতাই বনোৱা এই ভাত কেৰেলাখিনিতো আমাৰ গছৰ হয় দেই, আইতাই নিজে হাতৰ লগাইছিলে। চ' কি ধুনীয়া লাগিছে না ভাত কেৰেলা, একদম গ্ৰীণ গ্ৰীণ। প্ৰথমে ভাত কেৰেলাখিনি মই ভালকৈ ধুই ল'লোঁ। এইবাৰ মই মাজমজিয়াত ফালি লৈছোঁ, মানে দুভাগ কৰি লৈছোঁ। প্ৰত্যেকটো ভাত কেৰেলা মই পিছৰডোখৰ আৰু আগৰডোখৰ এইখিনি কাটি ল'ম আৰু মাজৰ পৰা ফালি ল'ম, দুটুকুৰা কৰি ল'ম। দেখিছেনে গুটি হৈ গৈছে, কিছুমান কোমলীয়া থাকে যে গুটি নহয়। ভাত কেৰেলা বহুত ভাল লাগে। এয়া ভাত কেৰেলাখিনি সম্পূৰ্ণ পূৰা মই কাটি ল'লোঁ, দেখিছেনে। এইবাৰ মই প্ৰেছাৰ কুকাৰ ভাত কেৰেলাখিনি দি লৈছোঁ আৰু ইয়াত পানী দি ল'ম। পানী দি ল'লোঁ। এতিয়া ঢাকনিটো মাৰি মই 2টা চিটি মৰাই ল'ম। বাছ 2টা চিটি মৰা হ'লেই মানে ভাত কেৰেলাখিনি সিজি গ'ল। এইবাৰ চামুচেৰে ভাত কেৰেলা গুটিখিনি মই ওলাই লৈছোঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ ওলাই গৈছে। এয়া ধুনীয়াকৈ ওলাই গৈছেগৈ। ভাত কেৰেলা পুৰো কিন্তু ভাত কেৰেলা পিটিকাও খাব পাৰি আপোনালোকে, সেইটোও ভাল লাগে। আলু, ভাত কেৰেলা, বেঙেনা এইখিনি মিলাই, বিলাহী মিলাই একলগত। এয়া মই কেৰাহীত তেল দি লৈছোঁ অলপ। ইয়াত মই পিঁয়াজৰ পেষ্ট বনাই থৈছিলোঁ আগতীয়াকৈ, সেইটো দি লৈছোঁ। অলপ তেল দিছোঁ, বেছি তেল দিয়া নাই। এবাৰ মই নহৰু পেষ্ট দি লৈছোঁ, আদা পেষ্ট দি লৈছোঁ আৰু জলকীয়া পেষ্ট বনাই লৈছিলোঁ সেইখিনিও দি লৈছোঁ। দেখিছেনে অলপ ভাজি লৈছোঁ, তেল একেবাৰে নাই। চব তেল হ'লে যে মানে সেইটো পুৰটোৰ ভিতৰত সোমাব নোৱাৰি যে, নহ'লে তেতিয়া মানে তেলখিনি এৰি আহে ভিতৰৰ পৰা, বেয়া লাগিব তেতিয়া। এইবাৰ মই সৰিয়হ পিচি থৈছিলোঁ, সৰিয়হ আৰু ভাত কেৰেলা গুটিখিনি কিন্তু পেলনীয়া নহয়, এইখিনি পিচি ল'ব লাগে। আৰু এইবাৰ মই মছলা লৈছোঁ আপোনাৰ হালধীয়া, নিমখ, জিৰা, ধনিয়া আৰু অলপ গৰম মছলা। এইখিনি ভালকৈ মিহলাই লৈছোঁ সেই কম তেলতে। এয়া ভজা হৈ গ'ল মোৰ মছলাখিনি, দেখিছেনে কি ধুনীয়া হৈছে। এইটো কিন্তু ডাইৰেক্ট আপুনি দাইল ভাতৰ লগতো খাব পাৰে বা শুকান ভাতৰ লগতো খাব পাৰে। এই চাটনিটো হৈয়ে গ'ল। এইখিনি মই এটা পাত্ৰত তুলি লৈছোঁ। এয়া এইবাৰ মই ভাত কেৰেলাখিনি ওলাই থৈছিলোঁ যে গুটিখিনি, এইখিনি একেলগত থৈ এটা চামুচেৰে তাত ভাত কেৰেলাৰ ভিতৰত মই পুৰখিনি ভৰাই লৈছোঁ, তাৰমানে মছলাখিনি ভৰাই লৈছোঁ। এটা এটাকৈ মই গোটেইখিনিতে ভৰাই ল'ম। আপোনালোকে কিন্তু জনাব দেই ভাত কেৰেলাৰ পুৰ আপোনালোকে কেনেকৈ খায়। একচুৱেলি ইয়াক কেঁচাকৈও বনোৱা যায়, নভজাকৈ ইয়াক কেঁচাকৈও বনাব পাৰি। এয়া দেখিছেনে ৰেডি হৈ গ'ল মোৰ। এবাৰ মই বেটাৰটো বনাই ল'ম। মই চাউল পিচি লৈছোঁ 1 কাপ মই লৈছোঁ বেচন, নিমখ দি লৈছোঁ, হালধি দি লৈছোঁ। ইয়াত যদি আপোনালোকৰ মন যায় তেন্তে জলকীয়া গুড়াও দিব পাৰি। মই অলপ পানী দি মিহলাই লৈছোঁ ভালকৈ। আচলতে চাউলৰ গুড়ি দিছোঁ মানে অলপ টান টান হ'ব খাবলৈ পুৰটো। দেখিছেনে কি ধুনীয়া লাগিছে। বেটাৰটো চাওক, একদম লিকুইডো কৰা নাই আৰু বেছি ডাৰ্টো কৰা নাই। আৰু আপোনালোকৰ মন যায় যদি হেৰিও জলজিৰাও দিব পাৰে। এবাৰ মই কেৰাহীত তেল দি লৈছোঁ, ৰিফাইন দি লৈছোঁ দেই। এবাৰ মই ইয়াত ভাত কেৰেলাখিনি ডিপ কৰিম আৰু তেলত এৰি দিম। বাছ কি ধুনীয়া লাগিছে দেখিছে। বাছ আৰু একো নালাগে। গৰম গৰম ভাতৰ লগত এই ভাত কেৰেলা পুৰ 2টামান হ'লেই ভাত খোৱা হৈ যায়। বহুত টেষ্টি। আৰু মই অলপ জ্বলাকৈ বনাইছোঁ। এয়া এই পিঠি মাৰিলোঁ, ৰঙা হৈ গ'ল। এই পিঠিও ৰঙা হৈ গ'লে বাছ কমপ্লিট হৈ যাব। ভাল লাগিছে ন চাবলৈ। এইটো কিন্তু আপোনালোকে চাহৰ লগত গধূলিও খাব পাৰিব। আপোনালোকে কেনেধৰণে খায় সেইটো জনাব কিন্তু কমেণ্টত প্লিজ। আৰু যদি ভাল লাগে তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এয়া এইখিনি হৈ গ'ল 4টা। মই 4টাকৈ দিব পাৰিছোঁ। এই 4টা আকৌ দি লৈছোঁ মই। একদম ক্ৰাঞ্চি হয় কিন্তু এনেকুৱাকৈ বনালে। আপোনালোকে বনাই চাবচোন একবাৰ আৰু কমেণ্টত জনাব। বাছ তেলৰ পৰা টুকি ল'লোঁ। এইখিনি আমাৰ আইতাই শিকাই দিয়া
বা আইতা বনাইছিলে এসময়ত এতিয়া চাওক কি ধুনীয়া লাগিছে ন বাছ আজি আইতাৰ ৰেচিপিটো